নমস্কাৰ দৰ্শকসকল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি কথা প্ৰসংগত কৈছে যে তেওঁলোকৰ যিমানবিলাক সম্পত্তি আছে, তেওঁলোকৰ পৰিয়ালৰ যিমানবিলাক সম্পত্তি আছে, সকলোবোৰ সম্পত্তি অসমৰ ৰাইজৰ। সময়ত সেই সম্পত্তিবিলাক ৰাজহুৱা খণ্ডলৈ উইল কৰি দিব তেওঁলোকে। প্ৰথমে আহক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে এই ক্ষেত্ৰত সকলোখিনি বিস্তাৰিতভাৱে জানি লওঁ। আৰে ৰিণিকী ভূঞা শৰ্মাই যি কৰিছে তো অসমৰ ৰাইজকে দি থৈ যাব, কোনো লৈ নাযায়। এটা এটাকৈ যি কৰিছে অসমৰ ৰাইজকে দি গৈ আছে। নিউজ লাইভো অসমৰ ৰাইজক দি থৈ যাব, চব অসমৰ ৰাইজকে দি থৈ যাব। মোৰ ল'ৰা ছোৱালীৰ কাৰণে একো নাথাকে, সেইটো চিন্তা কৰিব নালাগে। এইটো আপোনালোকে ধৰি লওক যে ৰিণিকী ভূঞাই যিখিনি কৰিছে, যেনেকৈ গণেশগুৰি মাটিটো দেখুৱাইছিল, তাত এতিয়া কি হ'ল? সাই বাবাৰ মন্দিৰ হৈ গ'ল। মোৰ নেক্সট মাটি এটা আছে জুৰুডত, তাত এতিয়া শিৱজীৰ মন্দিৰ এটা বনাব গৈ আছোঁ। বান্দিয়া স্কুলো এসময়ত অসমৰ ৰাইজৰ কাৰণে আহি যাব। ৰিজৰ্টো অসমৰ ৰাইজৰ আহি যাব। মোৰ ল'ৰা ছোৱালীকতো একো নালাগে, চব ইয়াতেই থাকি যাব। এইটো চিন্তা নকৰিব, উইলখন পঢ়িলে গম পাই যাব পিছত। একো লৈ যোৱা নাযায়। খালি কাৰোবাৰ যদি উপাৰ্জন হয়, টকাকেইটা কি কৰিব? এটা নিউজ লাইভত প্ৰফিট হ'লে টকাকেইটা পানীত পেলাই দিলেই হ'ল ৰাতিপুৱাই গৈ পেলাই। এতিয়া কি কৰিব? এতিয়া কিবা এটাতো কৰি থাকিব লাগিব নহয় জীয়াই থকালৈকে। গতিকে এইবিলাক কৈ লাভ নাই, এইবিলাক অসমৰ সম্পত্তি বুলি ধৰি থৈ দিয়ক যে এইবিলাক চব অসমৰ মানুহৰ কাৰণে আহিব। নিউজ লাইভৰ এমপ্লয়ীবিলাকেই পাব। এইটো ধৰি থৈ দিয়ক যে কেতিয়াবা এইটো সমবায় হৈ যাব, সকলো নিউজ লাইভৰ এমপ্লয়ী নিউজ লাইভৰ মালিক হ'ব। গতিকে এইটো আপোনালোকে ধৰি থৈ দিয়ক। এইবিলাক কৰি লাভ নাই, আমি বেলেগ তেজ মঙহৰে বনা মানুহ হয়। দৰ্শকসকল, আপোনালোকে গম পালে হিমন্ত বিশ্ব শৰ্মাই কি কৈছে। এই কথাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কি কৈছে আহক এবাৰ চাই লওঁ। কিমান দিনৰ ভিতৰত ৰাইজৰ সম্পত্তি ৰাইজক মুখ্যমন্ত্ৰীয়ে ঘূৰাই দিয়ে, তাৰ এটা তেওঁৰ তালিকা এখন মানে ডেটৰ তাৰিখৰ এখন তালিকা আমাৰ ৰাইজৰ আগত দিবৰ কাৰণে আহ্বান জনাইছোঁ যে নিউজ লাইভ কেতিয়া দিব, মানে নিয়মীয়া বাৰ্তা কেতিয়া ৰাইজক চমজাই দিব, কেতিয়া তেওঁলোকৰ মেগাজিন আইনা চমজাই দিব, কেতিয়া কাঞ্চনজুৰি ৰিজৰ্ট চমজাই দিব, কেতিয়া বন্যা ইণ্টাৰনেশ্যনেল চমজাই দিব, এইবোৰ তালিকা সোনকালে ৰাইজক দিবৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান। দৰ্শকসকল, ৰাইজৰ দলৰ নেতা অখিল গগৈ ডাঙৰীয়াৰ বক্তব্য আমি চাই লওঁ। হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতে ক'ব লাগে যে তেখেতৰ সম্পত্তি কি কি আছে, প্ৰথমতে ক'ব লাগে। আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতৰ সম্পত্তিবিলাক ৰাজহুৱা হ'ব। এতিয়া তেখেতে কৈছে যে নিউজ লাইভটো ৰাজহুৱা হ'ব। কিন্তু মই সুধিব খুজিছোঁ যে নিউজ লাইভৰ লগতে তেখেতৰতো আৰু বহুত চেনেল আছে। নিউজ লাইভ আছে, টাইম 8 আছে, নৰ্থ ইষ্ট লাইভ আছে, নিয়মীয়া বাৰ্তা পেপাৰখন আছে, ৰামধানু চেনেল আছে, ৰং চেনেল আছে, আইনা আলোচনী আছে। এই আটাইবিলাক সংবাদ মাধ্যম ৰাজহুৱা হ'বলৈ নহ'ব। এইবাৰ এই আটাইবিলাক কোঅপাৰেটিভ ছ'চাইটিলৈ যাব নে নাযাব? প্ৰথম কথা, অকল মই সংবাদ মাধ্যমৰ কথা কৈ আছোঁ। তাৰপাছত তেখেতে কৈ আছে যে কাঞ্চনজুৰি বাগিচা আৰু তাৰ ৰিজৰ্ট ৰাজহুৱা হ'ব। মই জনামতে অকল কাঞ্চনজুৰি বাগিচা নহয়, এই মুহূৰ্তত তেখেতৰ নামত থকা, তেখেতৰ পৰিয়ালৰ নামত থকা 3খন বাগিচা আমি নাম জানো। তিনিচুকীয়াৰ চানমাৰী বাগিচা, সৰুপথাৰৰ ৰাধাকৃষ্ণ বাগিচা, তাৰপাছত আপোনাৰ কাঞ্চনজুৰি বাগিচা আৰু ধেৰ বাগিচা আছে দেই। এই 3খন বাগিচা ৰাজহুৱা হ'ব নে নহয়, সেইটো 2 নম্বৰ কথা। 3 নম্বৰ, তেখেতে কৈছে যে গ্ৰীণ বাণী ৰিজৰ্ট সেইটো ৰাজহুৱা হ'ব। তেখেতৰ অকল বাণী ৰিজৰ্টে আছে নে অসম আৰু ভাৰতবৰ্ষৰ বেলেগ ঠাইত তেখেতৰ আৰু বহুত ৰিজৰ্ট আছে? মইতো শুনিছোঁ যে মেঘালয়ৰ পিনৰ তেওঁলোকে ৰিজৰ্ট বনোৱা, ডাঙৰ ফাৰ্ম হাউচ আৰু ৰিজৰ্ট বনোৱা কাম আৰম্ভ কৰিছে। মইতো শুনিছোঁ যে তেখেতৰ উৰিষ্যাতো তেনেকুৱা ধৰণৰ বহুত কিবা কিবি আছে। মইতো কোৱা নাই, এতিয়ালৈকে সম্পত্তিৰ তালিকাটো মই দিয়া নাই, দি দিম। আমাৰ হাতত আছে তেনেকুৱা তেখেতৰ সম্পত্তিৰ তালিকা আমাৰ হাতত আছে, দি দিম। বন্দা স্কুলৰ কথা কৈছিলে, বন্দা স্কুল তেখেতে কৈছে যে জুৰুডৰ কোটিটকীয়া মাটি, জুৰুডৰ যিটো মাটি, সেই মাটিটো শিৱ মন্দিৰ নে কি বনাম বুলি কৈছে, হয়নে? তাৰপিছত আপোনাৰ তেখেতে কৈছে যে আমাৰ এইটো কি কয়, আপোনাৰ গণেশগুৰিৰ সিফালে এডোখৰ কি বুলি কয়, অগ্ৰদূত যে আছে, সেই ঠাইখিনি মাটিখিনি তেওঁ ৰাজহুৱা কৰিছোঁ বুলি কৈছে, মন্দিৰক দি দিছোঁ বুলি কৈছে। তো তেনেকৈ মই শুনিছোঁ তেখেতৰ উজান বজাৰতো মাটি লৈছে আৰু গুৱাহাটীৰ বিভিন্ন ঠাই একদম নিউজ লাইভৰ ওচৰে পাজৰে ধেৰ মাটি লৈছে। আৰু মই তালিকাখন দি দিব খোজা নাই, যিখিনি মানুহে জানে অকলে সেইকেইটা কথাহে কৈ আছোঁ। মই সেই আটাইবিলাক প্ৰথম কথা
অসমৰ মুখ্যমন্ত্ৰীয়ে এই সম্পত্তিবিলাক ৰাজহুৱা হ'ব বুলি কোৱাৰ আগতে অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ কি কি সম্পত্তি আছে তেওঁ সম্পত্তিৰ তালিকাখন ৰাজহুৱা কৰি দিয়াৰ পাছত তাৰ পাছত তেওঁ কোনদিনা এই গোটেইবিলাক সম্পত্তি মানুহৰ নামত উইল কৰি দিব এইটোতো তেওঁকতো আমি বিশ্বাস নকৰোঁ। মই জনামতে কাজিৰঙাত তেওঁ ঢেৰ মাটি আছে। আপোনালোকে নিশ্চয় জানে যে এবাৰ কাজিৰঙাৰ কহৰাৰ 11 বিঘা মাটি তেখেতে বোকাখাতৰ SDO অফিচৰ পৰা চৰকাৰী মাটি এলটমেণ্ট লৈছিলে। মই তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক হিচাপে। তেতিয়া তেখেতে সেই 11 বিঘা মাটি আকৌ চৰকাৰক ঘূৰাই দিছিলে। এতিয়া কিন্তু তেওঁ আগফালৰ মাটিখিনিও কিনিলে আৰু তাৰ সেই 11 বিঘা মাটিও এতিয়া পুৰা বাউণ্ডেৰী মাৰি লৈছে। মইতো জানো সেইডোখৰতে আমাৰ কাজিৰঙা অৰ্কিড পাৰ্ক আছে একদম কাষতে, সেই চৰকাৰী মাটিখিনি আকৌ তেওঁ কিন্তু দখল কৰি লৈছে। এইবিলাক ঘূৰাই দিব নালাগে, এইবিলাক ৰাজহুৱা হ'ব নালাগে। তেওঁ সম্পূৰ্ণ সম্পত্তিৰ তালিকাখন প্ৰথমতে ৰাজহুৱা কৰক আৰু ৰাজহুৱা কৰি কেতিয়াৰ ভিতৰত তেওঁ এইবিলাক সম্পত্তি ৰাজহুৱা কৰিব। মই আশা কৰোঁ যে অহা এসপ্তাহৰ ভিতৰত অহা 22 তাৰিখৰ দিনা অসম বিধানসভাৰ অধিৱেশন হ'ব। তাৰ আগতে তেখেতৰ পৰিয়ালৰ সম্পত্তিৰ তালিকাখন ৰাজহুৱা কৰক আৰু সম্পত্তিৰ তালিকাখন ৰাজহুৱা কৰি সেই সম্পত্তিৰ তালিকাবিলাক কাৰ নামত এইবিলাক উইল কৰিব সেই উইলখন অহা 22 তাৰিখৰ ভিতৰত তেওঁ সম্পূৰ্ণ কৰক আৰু সেই উইলৰ কপিটো তেওঁৰ নিউজ লাইভ চেনেলৰ জৰিয়তে এবাৰ দেখুৱাই দিয়ক অসমৰ মানুহক আৰু সেইটো এবাৰ সাংবাদিকবিলাকৰ মাজত বিলাই দিয়ক। আমিও RTI কৰি তাৰ কপি এটা লৈ ল'ম আৰু লৈ লোৱাৰ পাছত সেই সম্পত্তিবিলাক তেওঁৰ পৰিয়াল থকালৈকে বাৰু ভোগ কৰি থাকক, তাৰপাছত সেইবিলাক আমি চব ৰাজহুৱা কৰি দিম। দৰ্শকসকল, অখিল গগৈৰ দীঘলীয়া বক্তব্য আপোনালোকে চালে, নিশ্চয় বহুত কথাই বুজিলে। এইবাৰ আমি চাব বিচাৰিছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ বক্তব্য। মই যি অভিযোগ আনিছিলোঁ অসমৰ মুখ্যমন্ত্ৰীৰ বিষয়ে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আওপকীয়াকৈ মই অনা অভিযোগ স্বীকাৰ কৰিছে। তেখেতে যে নিজৰ ব্যক্তিগত পৰিয়ালৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকৰ মুখপাত্ৰ হিচাপে আজি যি বক্তব্য ৰাখিছে, সেইটোৱেই মোৰ অভিযোগৰ সত্যতা প্ৰমাণিত কৰিলে যে তেখেতৰ পৰিয়ালৰ ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকৰ মুনাফা লাভ কৰিবৰ কাৰণে আৰু প্ৰতিযোগিতাত তেখেতে যে অৱতীৰ্ণ হৈছে, আজি সেই কথাখিনি স্পষ্ট হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আজি জনাই দিছোঁ যে কংগ্ৰেছ দলৰ 2026 বিধানসভাত যিখন নিৰ্বাচনী ইস্তাহাৰ থাকিব, তাত ইতিমধ্যেই মই আগতে উল্লেখ কৰিছোঁ, আমি চৰকাৰ গঠন কৰাৰ 100 দিনৰ ভিতৰত SIT স্পেচিয়েল ইনভেষ্টিগেটিভ টীম গঠন কৰি বিজেপি চৰকাৰৰ দিনত হোৱা ব্যাপক দুৰ্নীতি, অনিয়ম, ভ্ৰষ্টাচাৰ, লুণ্ঠন পুংখানুপুংখ তদন্ত কৰা হ'ব আৰু আয়তকৈ বেছি উপাৰ্জন কৰি যি সম্পত্তি পাহাৰ গঢ়া হৈছে, SITৰ জৰিয়তে সেইবিলাক হিচাপ উলিয়াই পেলাই বাজেয়াপ্ত কৰা হ'ব আৰু বাজেয়াপ্ত হোৱা সম্পত্তি বিক্ৰী কৰি পোৱা পইচা চৰকাৰৰ ভঁৰালত জমা হ'ব। হয়তো মুখ্যমন্ত্ৰীগৰাকীয়েও পূৰ্বানুমান কৰিব পাৰিছে যে বিজেপিৰ ক্ষমতাৰ সময়সীমা টুটি আহিছে, ক্ষমতাৰ পৰা যে বিজেপি অপসাৰিত হ'ব আৰু সম্পত্তি যে SITয়ে বাজেয়াপ্ত কৰিব, সেইকাৰণে হয়তো তেখেতে উইলৰ কথা কৈছে। কিন্তু কোনো ধৰণৰ মিথ্যাচাৰ আৰু আৱেগিক পৰিস্থিতি সৃষ্টি কৰি দুৰ্নীতি ভ্ৰষ্টাচাৰ গাপ দিবলৈ চেষ্টা কৰি লাভ নাই। আপুনি কি কি সম্পত্তি উইল কৰিব বিচাৰিছে, আপুনি উইলখন ৰাজহুৱা কৰক, উইলখন অসমৰ চিফ ছেক্ৰেটাৰীৰ হাতত জমা দিয়ক, তেতিয়া আমি চিন্তা কৰিম যে SIT গঠন কৰাৰ প্ৰয়োজন থাকিব নাথাকে। দৰ্শকসকল, আপোনালোকৰ মত আপোনালোকে কমেণ্ট বক্সত প্ৰকাশ কৰিব। মই মোৰ মত হিচাপে ক'ব বিচাৰোঁ যে যদিহে কোনোবাই বেআইনীভাৱে সম্পত্তি আহৰণ কৰিছে, তেনেহ'লে তাৰ কাৰণে কোৰ্ট আছে, হাইকোৰ্ট আছে, সুপ্ৰিম কোৰ্ট আছে। আমি সদায় চিঞৰি থাকোঁ অমুকে দুৰ্নীতি কৰিছে, তমুকে সম্পত্তিৰ পাহাৰ গঢ়িছে, কিন্তু আমি কিয় আইনৰ আশ্ৰয় নলওঁ? আইনটো সকলোৰে ঊৰ্ধত। আৰু যদিহে কোনোবাই নিজৰ সম্পত্তি ইচ্ছাকৃতভাৱে কাৰোবাক গতাই দিব বিচাৰে, তাত আমাৰ কোনো ক'বলগীয়া নাই, সেয়া তেওঁৰ বদান্যতা, মহানুভৱতা। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পত্তি আহৰণ কৰিছে কেনেদৰে, সেইটোহে আমাৰ উৎসুকতাৰ বিষয়।
যদিহে সঁচাকৈ বেআইনীভাৱে তেওঁ সম্পত্তি আহৰণ কৰিছে তেনেহ'লে ভগাই দিলেই নহ'ব, তেওঁতো শাস্তিও পাব লাগিব। তেনেহ'লে তাৰ বাবে কি ব্যৱস্থা লৈছে বিৰোধী দল বা অসমৰ ৰাইজে, সেইটোহে মেইন কথা। যিয়ে নহওক, ইয়াৰ কাৰণে মোক কোনোবাই বেয়াও পাব পাৰে, মই বেয়া পোৱাটো বিচৰা নাই, সত্য কথাষাৰ কৈছোঁ। মই বিচাৰোঁ অসমৰ মংগল হওক, অসমৰ ভাল হওক, অসমৰ ৰাইজৰ কুশল হওক। আজিলৈ এৰিছোঁ, ধন্যবাদ।